এই ৱাৰডাল মানে এই ৱাৰডালৰ ওপৰত পৰিছে, ৱাৰডাল পৰি গ'লে ফিটনেছৰ গোটেইকেইডাল পৰি গ'লে। এই দীঘলদৰী মিলনপুৰৰ ট্ৰেন্সফৰ্মাৰৰ পৰা প্ৰায় 100 মিটাৰ দূৰত এডাল গছ আছিলে, কৰৈ গছ। সেই কৰৈ গছডাল ভাঙি পেলাই 11 kV ৱাৰডালৰ ওপৰতে পৰিলে। তাৰ বিনিময়তে সেই ট্ৰেন্সফৰ্মাৰটো মানে গোটেই পোষ্টকেইটা বাগৰি পৰিলে। পৰাৰ পিছত লাইনৰ ৱাৰ ছিঙি গ'ল। ছিঙি যোৱাৰ পিছত এতিয়া লাইন আৰু লগতে মানে যাতায়াতৰ পথ সম্পূৰ্ণ হিচাপে বন্ধ হৈ গ'ল। নিজেই বতাহতে নিজেই বাগৰি গৈছে, অকণমান বতাহ মাৰিলে মাৰোঁতে মানে বাগৰি গৈছে। মানুহৰ একো হোৱা নাই, ক্ষতিসাধন একো হোৱা নাই, ইমানেই। গতিকে কেতিয়া বিদ্যুৎ বিভাগে কেতিয়া ইয়াৰ ব্যৱস্থা কৰে আৰু